প্ৰতিষ্ঠা দিৱস আছিল। প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি আমি বিভিন্ন জাতি জনগোষ্ঠী কুচাৰবগী ছাত্ৰ সন্থাৰ আমি কেন্দ্ৰীয় সমিতি আছিল আৰু যুৱাংগ সন্থাৰ সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সমিতি আছিল আৰু স্থানীয় ৰাইজ প্ৰমুখে ৰাজনৈতিক অৰাজনৈতিক সকলো ব্যক্তিক লৈ আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিলোঁ আৰু আগন্তুক দিনতো এনেধৰণে আমি এই অনুষ্ঠান অনুষ্ঠিত কৰি যাম আৰু অসমৰ যি জাতীয় জ্বলন্ত সমস্যা জাতীয়তাবাদী যি ধাৰা আমি অব্যাহত ৰাখিম আৰু আমি এইখন মোদীয়ে এটা আহ্বান জনাইছোঁ অসমত থকা যাতে যোন মানুহেই নহওক কিন্তু প্ৰথম অসমীয়া চিন্তা কৰাৰ দৰকাৰ আছে আৰু খিলঞ্জীয়াৰ ওপৰত যি আজি অনা অসমীয়া যি দপদপনি চলিছে তাক আমি গৰিহণা দিছোঁ। ধন্যবাদ। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উৎসৰ্গিত ইউৰলজিকেল ৰবটিক চাৰ্জাৰী সেৱা এতিয়া গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDত। ইয়াত উপলব্ধ অন্যান্য চিকিৎসা কিডনীৰ পাথৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, প্ৰস্ৰাৱৰ সমস্যা, ইউৰলজিকেল কেঞ্চাৰ, ডায়েলাইচিছ সেৱা আৰু সকলো প্ৰকাৰৰ যৌন সমস্যা। লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল IUKD কেৱল আপোনাৰ সেৱাৰ বাবেই উৎসৰ্গিত।